নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি নৰসিংহ পাতৰ এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। এতিয়া নৰসিংহ পাতখিনি গুচাই এইখিনি ভালকৈ ধুই ল'ব লাগিব। এইখিনি খালি ভালকৈ ধুব দেই আপোনালোকে। ইয়াৰ তলত কিছুমান পোক থাকে সৰু সৰু, সেইকাৰণে এইখিনি ভালকৈ ধুব লাগিব। এইখিনি এনেকৈ ভালকৈ ধুই ল'ব। এইখিনি ধোৱা হৈ গ'ল। এতিয়া ভালকৈ এইখিনি পিচি ল'ম। অলপ খালি পানী সৰহকৈ দি পিচিব, সেই পানীখিনি আমি পাছত ব্যৱহাৰ কৰিম। এতিয়া এটা আলু লৈ লৈছোঁ। এই আলুটো বইল কৰি ল'ম। কেইটামান নহৰু লৈছোঁ, টুকুৰা আদা, কেইটামান জালুক লৈছোঁ, জালুক কেইটামান সৰহকৈ লৈছোঁ। এতিয়া গোটেইকেইটা অকণমান থেতালি ল'ম। বৰ বেছি মিহিও নকৰোঁ, মাত্ৰ অলপ থেতালি ল'ম। এয়া আলুকণ সিজোৱা হৈ গ'ল। এইফালে এয়া জালুক গুড়ি কৰিলোঁ আৰু এয়া নহৰু আদাখিনি। আলুকণ অকণমান ভাঙি লৈছোঁ, যাতে মানে আলুটো দিয়াটো কাৰণ সেইটোৱে, এই যিখিনি আমাৰ নৰসিংহ পাত আছে সেই পাতখিনি বহুত পনীয়াকৈ হ'ব। এই আলুখিনি দি দিলে অলপ গ্ৰেভি টাইপত হ'ব আৰু। এয়া মিঠাতেল দিছোঁ। এয়া তেলখিনি গৰম হ'ল। এতিয়া নহৰু আদাখিনি ইয়াত দি দিছোঁ। এয়া বইল কৰি থোৱা আলুখিনি। এয়া জালুকখিনি। নিমখ, এয়া হালধি, অলপ এইখিনি হালধি গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ আৰু। এয়া ফ্ৰাই কৰা হৈ গ'ল। আমি যিখিনি নৰসিংহৰ পাতৰ ৰস উলিয়াই থৈছিলোঁ এইখিনি ইয়াত এতিয়া দি দিছোঁ। এতিয়া উতলিবলৈ দিলে হৈ যাব আৰু, আমাৰ বেলেগ কাম নাই আৰু বহুত সহজে হৈ যায়। চাওকচোন, এতিয়া অকণমান লৰাই দিম। এতিয়া এইখিনি যেতিয়া উতল আহিব, উতল আহিলে আৰু আমাৰ হৈ যাব। এয়া চাওক, মই দেখুৱাই থাকিম। আৰু শেষত এটা বস্তু দিবলৈ আছে, যিটোৱে ইয়াৰ সোৱাদটো অকণমান বেলেগ কৰিব। সেইটো বস্তু একেবাৰে শেষত দিম, সেইটোও চাব। এয়া চাওক, অলপ অলপকৈ উতল আহিছে। এয়া চাওক, উতলি হৈ গ'ল। এতিয়া লাষ্টত কি কৰিব লাগিছে সেইটো দেখাম, কিন্তু কেৰাহীত নকৰোঁ। সেইটো যেতিয়া কাঢ়ি ল'ম, কাঢ়ি লৈ পেলাই কৰিম। এইখিনি কঢ়া হৈ গ'ল। আপোনালোকক যে কৈছিলোঁ লাষ্টত কিবা এটা দিব লাগিব বুলি, এইটো পাপৰ এটা ভাজি লৈছোঁ আৰু এইটো ইয়াত এতিয়া ভাঙি দিম। আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা আৰু ভিডিঅ' আগলৈ লৈ আহিম। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।